মই বনাবলৈ লৈছোঁ চিকেন পোলাও। চাওঁচোন আহক কেনেকৈনো বনাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপজ্যোতিয়ে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই এয়া কেনেকৈ বনাওঁ চাওঁচোন আহক। এয়া মই মছলা ঠিক কৰি লৈছোঁ। পিঁয়াজ, আদা, নহৰু পিচি লৈছোঁ, জলকীয়া কাটি লৈছোঁ, আলু কাটি লৈছোঁ। আৰু এইখিনি মছলা মই লৈছোঁ। এইখিনি মাংসৰ কাৰণে, এয়া পোলাও কাৰণে। মই প্ৰেছাৰটো তুলি ল'লোঁ। মাংসখিনিত মই নিমখ হালধি সানি ল'লোঁ। তাৰপিছত প্ৰেছাৰত ঘিউ অকণমান দি পেলাই মছলাখিনি দি ভাজি লৈছোঁ। অকণমান আদা নহৰু পেষ্ট দি দিছোঁ। এয়া চাউলখিনি মই আগতেই তিয়াই থৈছিলোঁ। চাউলখিনি দি চাউলৰ হিচাপত পানী দি ল'লোঁ। তাৰপৰা এয়া এই মছলাখিনিৰ লগত অকণমান পিঁয়াজ দি মই পিচি ল'লোঁ। এয়া পিঁয়াজখিনি অকণমান ভাজি ল'লোঁ। অলপমান পিঁয়াজ কাটিয়ে থ'লোঁ তাৰমানে। ইয়াত আদা নহৰু দি দিছোঁ। দি দিলে পিঁয়াজখিনি অকণমান ভাজি লোৱাৰ পাছত মই পেষ্টটো দি দিলোঁ পিঁয়াজ আৰু মছলাখিনি। এতিয়া মোৰ পোলাও হৈ গ'ল। ইয়াত হালধি অকণমানো দি দিছোঁ মছলাত। এই মাংসখিনি দি দিছোঁ। আলুখিনি ফ্ৰাই কৰি ল'ব পাৰি, মই নাই লোৱা। আৰু দুটা বিলাহী কাটি থৈছিলোঁ, সেয়াও দি দিলোঁ। অকণমান গেছটো কমাই অলপ দেৰি ঢাকি থ'লোঁ। তাৰ পৰা মই আলু সিজাৰ পিছত পানী দি দিলোঁ। পানী দি অকণমান ঢাকি উতল এটা আহিবলৈ দিম। আৰু অকণমান মই ছানৰাইজ মিট মছলা দি দিছোঁ। আৰু জলকীয়া দি দিলোঁ। এতিয়া মোৰ কমপ্লিট হৈ গ'ল।